মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৪ৰ কৰ ৪ নম্বৰ আৰু ৫ নম্বৰ অংকবিলাক আলোচনা কৰিম। ৪ নম্বৰ প্ৰশ্নত কি আছে? এশাৰীত পূৰণ কৰা। ক নম্বৰ ওপৰত দিয়া আছে ৪৮, তলত ১২, মানে ওপৰতো দুটা অংক বিশিষ্ট, তলতো দুটা অংক বিশিষ্ট। আমি ৩ নম্বৰত কি কৰিছিলোঁ? এইবিলাক পাতি কৰিছিলোঁ। প্ৰথমে ২ৰে কৰিছিলোঁ, তাৰপিছত ১ৰে কৰিছোঁ। ইয়াত কৈছে আমাক এশাৰীত কৰিব, এইটো পাতিব কোৱা নাই, আমাক এশাৰীত কৰিব কৈছে। আৰু ৩ নম্বৰৰ অংকবিলাক চাবৰ কাৰণে তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা। এবাৰ চোৱা, এইটো এশাৰীত কেনেকৈ কৰিম। তুমি কি কৰিবা? প্ৰথম কাম কৰিবা, ৮ৰে ওপৰৰটোৰ, এইটোৰ ওপৰত যিটো সংখ্যা আছে, এই সংখ্যাৰ প্ৰথমে কি আছে? এককৰ ঘৰত ৮, ৮টো দি আমি গোটেই ১২টো পূৰণ কৰিম। বুজি পাইছা? হ'ল। তাৰপিছত ৪ দি কৰিম। চোৱা কেনেকৈ। ৮ৰে ১২ক পূৰণ কৰিলে কিমান হ'ব? তোমালোকে ১২ৰ নেওতা মুখস্থ কৰিবা। বুজি পাইছা? তোমালোকে ১২, ১৩, ১৪, ১৫ এইবিলাক মুখস্থ থাকিব লাগিব। ৮ৰে ১২ক পূৰণ কৰিলে হয় ৯৬। ৯৬ৰ আমি কি লিখিম ইয়াত? ৬। হাতত থাকিল আমাৰ ৯। হাতত থাকিল আমাৰ ৯। এবাৰ কি আছে ইয়াত? তাৰপিছত আছে ৪। এবাৰ ৪ দি ১২ক পূৰণ কৰিম, তলত যিটো আছে। ৪ ১২ গুণ পূৰণ কৰিলে কিমান হয়? ৪৮ হয়। ৪৮ৰ লগত ৯ যোগ কৰিলে কিমান হ'ব? হিচাপ কৰা। ৪৮ৰ লগত ৯ যোগ কৰিলে কিমান হয়? কিমান হ'ব? তোমালোকে এইটো হ'ব ৫৭, ৫ × ৭, এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা তোমালোকে গ নম্বৰটো। গ নম্বৰত কি আছে? ওপৰত আছে ৬২ আৰু তলত আছে ১৫। কি কৰিম কাম? আমি ২ৰে ১৫ক পূৰণ কৰিম। এতিয়া ১৫ নেওতা তোমালোকে মুখস্থ লাগিব। যদি মুখস্থ নাথাকে কি কৰিবা? তোমালোকে ছাইডত এনেকৈ লিখি পূৰণ কৰিবা। ১৫ এনেকৈ লিখিলা, লিখি এই ২ এইটো এনেকৈ পূৰণ কৰি চোৱা কি হয়। বুজি পাইছা? এনেকৈ পূৰণ কৰি পাতি লৈ পূৰণ কৰি এনেকৈ চাবা। এইটো কৰিলে তোমালোকৰ সময় বাচি যাব, সেইকাৰণে মুখস্থ থাকিলে ভাল। ১৫ ২ গুণ কি হ'ব? ১৫ ২ গুণ হ'ব ৩০। ৩০ৰ কি লিখিম ইয়াত? ০। হাতত থাকিল আমাৰ ৩। হাতত থাকিল ৩। এবাৰ ৬ দি ১৫ক পূৰণ। ৬ ১৫ গুণ কিমান হয়? ৬ ১৫ গুণ ৯০। ৯০ আৰু ৩ যোগ কৰিলে ৯৩। ৩। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা তোমালোকে? এবাৰ চোৱা ঙ নম্বৰটো। ঙ নম্বৰত কি আছে? ইয়াত আছে ৬২, তলত আছে ১১। আমি কি কৰিম? ২ৰে ১১ক পূৰণ কৰিম। ১১ ২ গুণ কিমান? ২২। ২২ৰ ২ হাতৰ ২, এইটো হাতত থাকিল। এবাৰ ৬ দি ১১ক, ৬ দি ১১ক পূৰণ কৰিলে কিমান হ'ব? ৬৬। ৬৬ৰ লগত ২ যোগ কৰিলে ৬৮। ৬৮, এইটোৱে উত্তৰ। বুজি পাইছা? তোমালোকে নেওতাবিলাক মুখস্থ কৰিবা। তাৰপিছত চোৱা এইটো কিমান আছে? ওপৰত ৫৫, তলত আছে ১৮। আমি কি কৰিম? প্ৰথম কাম ৫ৰে ১৮ক পূৰণ কৰিম। এতিয়া ১৮ নেওতা তোমালোকে কোৱা। যদি মুখস্থ নাই ১৮ লিখি ছাইডত ১৮ লিখি ৫ দি পূৰণ কৰি চাবা। বুজি পাইছা? কি হয় লিখিবা। হ'ল। ৫ ১৮ গুণ কিমান হ'ব? ৫ ১৮ গুণ ৯০। ৯০ৰ কি লিখিম ইয়াত? ০। হাতত থাকিল আমাৰ ৯। হাতত থাকিল ৯। তাৰপিছত কি হ'ব? এবাৰ এই ৫ দি ১৮ কি হ'ব? ৯০ হ'ব। ৯০ আৰু ৯ পূৰণ কৰিলে কি হ'ব? ৯৯। বুজি পাইছা? ৫ৰে ১৮ কৰিলে কি হয়? ৯০। ৯০ৰ ০ হাতৰ ৯। ৫ দি আকৌ ১৮ কৰিলে কি হ'ব? ৯০ হ'ব। ৯০ৰ লগত ৯ যোগ কৰিলোঁ, তেনেহ'লে কি হ'ব? ৯৯০ হ'ল উত্তৰ। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? ৫ নম্বৰ প্ৰশ্নটো কৈছে পূৰণফল উলিওৱা। ইয়াত দিয়া আছে ৩ পূৰণ ৪ পূৰণ ৫। তোমালোকে প্ৰথম কাম কৰিবা, এইটো আৰু এইটো পূৰণ কৰা। ৩ ৪ গুণ কিমান? ১২। ইয়াত লিখি লোৱা ১২। তাৰপিছত কি আছে? ৫। ৫ৰে এইটো পূৰণ কৰি চোৱা কিমান হয়। ৫ ১২ গুণ কিমান হ'ব? ৬০। ইয়াত লিখি দিয়া ৬০। পূৰণটো ছাইডত ৰাখি দিয়া। এইবাৰ চোৱা এইটো ৪ ৯ গুণ কিমান? ৪ ৯ গুণ ৩৬। তোমালোকে ইয়াত লিখি লোৱা ৩৬। তাৰপিছত কি আছে? ৫। ইয়াৰ লগত ৫ পূৰণ কৰি চোৱা কি হয়। ৫ পূৰণ কৰা। পূৰণ কৰিলে কি হ'ব? ৫ ৬ গুণ ৩০ৰ ০ হাতৰ ৩। ৩ ৫ গুণ ১৫। ১৫ আৰু ৩ ১৮।
এইটো হ'ল। তাৰপিছত কি আছে 11, ইয়াৰ লগত 11 পূৰণ কৰা, 11 পূৰণ কি কৰিম, এইটো দি এইটোক 1 দি কৰিলে কি হ'ব 0, 8 1 গুণ 8 1, এইটোৱে হ'ব। এইখিনি এৰি দিম আমি, এইটো দি কৰিলেও এইটোৱে হ'ব। ইয়াত হ'ব 0 8 1, বুজি পাইছা? যিহেতু এইটোৱে 1 আছে, এইটোৱে 1 আছে, একে উত্তৰ একে ওলাব এই পূৰণ হ'লে। সেইকাৰণে আমি কি লিখিছোঁ, ওপৰতো 180 হৈছে, তলতো 180 হৈছে। কেৱল আমি ইয়াৰ এককৰ তলত এইখিনি ঠাই আমি এৰি দিম। এতিয়া যোগ কৰি চোৱা, 0 8, তাৰপিছত 9 1, এইখিনি পালোঁ। তোমালোকে লিখি দিয়া কি কি পাইছোঁ, 1 9 8 0, 1980। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা।